Hello class 9 আজি আমি অনুনালী 1.3 কৰিম 1.3 1 নম্বৰ কোৱেশ্চনত কৈছে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা অৰ্থাৎ ইহঁতক দশমিকত নিব লাগে আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা দশমিকলৈ নিয়াৰ পিছত দশমিক বিস্তৃতিটো কি ধৰণৰ হয় সেইটো প্ৰকাশ কৰিব লাগে কি ধৰণৰ সেই বস্তুটো আগৰ ভিডিঅ'টোত বুজাই দিয়া হৈছে তথাপিও তোমালোকে চোৱা কি ধৰণৰ কথাটোৱে কি বুজাইছে যে সংখ্যাবোৰ পৰিমেয় নে অপৰিমেয় চাব লাগিল যদি তোমাৰ পৰিমেয় সংখ্যা হয় তাক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ সীমিত দশমিক অসীমিত পৌনপুনিক দশমিক আৰু অপৰিমেয় সংখ্যাবোৰক আমি অপৰিসমাপ্ত পুনৰাবৃত্তি এই ধৰণত প্ৰকাশ কৰিব পাৰোঁ অৰ্থাৎ আমি সংখ্যাবোৰক 1 2 3 এই তিনিটা ধৰণত প্ৰকাশ কৰিব পাৰোঁ গতিকে আমাৰ এই এক নম্বৰ প্ৰশ্নটোত দশমিকলৈ প্ৰকাশ কৰাৰ পিছত ধৰণটো কি হয় অৰ্থাৎ সেই তিনিটা ধৰণৰ কোনটোত পৰিছে প্ৰশ্নকেইটা আমি ক'ব লাগে 1ৰ 1টোত দিছে 100/36 100/36টোক যদি আমি হৰণ কৰোঁ আমি উত্তৰ পাওঁ 0.36 ইয়াৰ পিছত আৰু ইয়াৰ ভাগফল তোমাৰ 0 হৈছে ভাগহে 0 পৰিসমাপ্ত মানে ইয়াক আমি হৰণ কৰিব নালাগে অৰ্থাৎ ইয়াৰ দশমিক প্ৰকাশ হ'ল 100/36ৰ দশমিক প্ৰকাশ হ'ল 0.36 আৰু ইয়াৰ ধৰণটো হৈছে কি পৰিসমাপ্ত ঠিক আছে আৰু এই হৰণখিনি কেনেকৈ হ'ল সেইখিনি এতিয়া বুজাই আছো চোৱা আমাক 100/36ক হৰণ কৰিব দিছে গতিকে আমি লিখিম 100 হৰণ চিহ্ন দি 36 দিম যেহেতুকে 36টো 100তকৈ সৰু আমি দশমিক বহাই পেলা এটা শূন্য ল'ম এতিয়া আমি 100ৰে সহজভাৱে হৰণ কৰিব পাৰিম 100 3 গুণ আমি লিখি দিলোঁ 300 বাকি থাকিল 60 যেহেতুকে আমি দশমিক দি থৈছোঁ গতিকে ইয়াত আমি আৰু এটা শূন্য দিব পাৰোঁ আৰু এইবাৰ যেতিয়া আমি হৰণ কৰিবলৈ যাম তেতিয়া 106 গুণ লিখি পেলাই আমি ইয়াতে 600 দিব পাৰোঁ আৰু ভাগ শেষ আমাৰ হৈ যাব শূন্য অৰ্থাৎ 100/36ৰ দশমিক প্ৰকাশ হ'ল 0.36 আৰু যেহেতুকে ইয়াৰ ভাগ শেষ শূন্য আহিল তাৰমানে ইয়াক আৰু হৰণ কৰিব নোৱাৰি বা হৰণ কৰাৰ প্ৰয়োজন নাই আমি গোটেইখিনি হৰণ কৰি দিলোঁ অৰ্থাৎ ইয়াৰ হৰণ ইয়াতে শেষ হ'ল অৰ্থাৎ পৰিসমাপ্ত এইটো হ'ল ইয়াৰ ধৰণটো হ'ল পৰিসমাপ্ত আৰু দশমিক প্ৰকাশটো হ'ল 0.36 ঠিক তেনেদৰে যদি ৰোমান 2টোত যাওঁ ইয়াৰ আকৌ এনসাৰটো ওলাইছে আমাৰ কিমান 0.909 অপৰিসমাপ্ত পুনৰাবৃত্তি তাৰমানে আমি যেতিয়া 11ৰে 1টো হৰণ কৰিম তেতিয়া কি হয় দশমিকৰ সহায় ল'লোঁ আগৰ নিচিনাকৈ আৰু হৰণ কৰি কৰি যেতিয়া গৈ থাকোঁ 0.909 আমি বাৰে বাৰে পাই থাকিম গতিকে এইটো বাৰে বাৰে নিলিখি পেলা আমি এই ধৰণে লিখি বুজাওঁ আগৰ ভিডিঅ'টোত মই তোমালোকক বুজাইছোঁ যে আমি ওপৰত এডাল বাৰ দিওঁ মানে কোনো এটা সংখ্যা বা এযোৰ সংখ্যা বা নিৰ্দিষ্ট কিছু সংখ্যা যদি বাৰে বাৰে আমি পাই থাকোঁ হৰণ কৰিলে তাক বাৰে বাৰে নিলিখি বুজাবলৈ ওপৰত আমি এডাল ডেছ চিন দিওঁ বা বাৰ এডাল দিওঁ আৰু ইয়াৰ পৰা আমি কি বুজিলোঁ যে 11/1ৰ হৰণফল হৈছে 0.090909 আৰু ই গৈ থাকিব আৰু এইডাল দিয়াৰ লগে লগে পিছৰখিনি আমি লিখাৰ কোনো অৰ্থ নাথাকে ইয়াৰ পৰা আমি এইটোৱে বুজিম যে ইয়াৰ উত্তৰ হ'ব 0.90909 অৰ্থাৎ অপৰিসমাপ্ত আৰু পুনৰাবৃত্তি ইয়াৰ শেষ নাই আৰু এই দুটা অংক বাৰে বাৰে আমি পাই থাকিম তেনেকৈ যদি আমি ৰোমান 3টোত যাওঁ ইয়াত দিছে 4/8 ইয়াক হৰণ কৰিবৰ সুবিধাৰ বাবে তোমালোকে এই মিশ্ৰ ভগ্নাংশটোক এই ধৰণে লিখি ল'ব পাৰা ঠিক আছে মিশ্ৰ ভগ্নাংশটোক এই ধৰণে লিখি ল'লে 4/8 লিখিলা এতিয়া 8/1টোকহে আমি হৰণ কৰি দেখালে হ'ল ঠিক আছে 8/1টোক যদি আমি হৰণ কৰিবলৈ যাওঁ দশমিক দিম 0 হ'ব 8 এগুণ আমি লিখিম 8 এগুণ 8 বাকি থাকিল 2 যেহেতুকে অলৰেডি আমি দশমিক দি থৈছোঁ গতিকে এটা 0 হ'ব 8 দুগুণ আমি কি লিখিব পাৰোঁ 16 লিখিব পাৰোঁ ইয়াত আহি গ'ল বাকি থাকিল কিমান 4 বাকি থাকিল 4 এতিয়া ইয়াত যেহেতুকে দশমিক আমাৰ দিয়া আছে ইয়াত আমি এটা 0 দি পেলা 8 5 গুণ 40 লিখি দিব পাৰোঁ অৰ্থাৎ 8/1ৰ দশমিক প্ৰকাশ হ'ল 0.125 আৰু এইখিনিতে আমি দেখিলোঁ যে ইয়াক ভাগ শেষ বা ভাগফলটো আমি কিমান পাইছোঁ 0 ইয়াক তাৰমানে আৰু হৰণ কৰিব নোৱাৰি অৰ্থাৎ আমি কি বুজিলোঁ যে 8/1ৰ হৰণফলটো হ'ল 0.12 পৰিসমাপ্ত যেহেতুকে ইয়াৰ শেষ আছে গতিকে হ'ব পৰিসমাপ্ত সেইধৰণে বাকীবোৰ সংখ্যাক আমি হৰণ কৰি চাব পাৰোঁ আৰু উত্তৰবোৰ আমি এই ধৰণৰ পাম
13/3 হৰণ কৰিলে আমাৰ এইটো উত্তৰ হ'ব আৰু এই 9ৰ পিছত আমি যেতিয়া হৰণ কৰিবলৈ যাম তেতিয়াহ'লে পুনৰ এই সংখ্যাকেইটা ঘূৰি আহিব অৰ্থাৎ ইয়াৰ শেষ নাই আৰু পুনৰাবৃত্তি বা পৌনপুনিক হ'ব তেনেকৈ 11/2 যদি আমি হৰণ কৰিবলৈ যাওঁ ইউ অপৰিসমাপ্ত আৰু পৌনপুনিক হ'ব মানে হ'ল 0.18 আকৌ 1/8 আকৌ 1/8কৈ আমি পাই গৈ থাকিম ইয়াৰ ক্ষেত্ৰত কিন্তু পৰিসমাপ্তি আছে এই সংখ্যাটো হৰণ কৰিবলৈ যদি তোমালোকে চোৱা গম পাবা যে ইয়াক হৰণ কৰাৰ পিছত এটা নিৰ্দিষ্ট ষ্টেপৰ পিছত আমি 0 পাম তাৰমানে ইয়াক আৰু হৰণ কৰিব দৰকাৰ নাই অৰ্থাৎ এই পৰিসংখ্যাটো কি হয় পৰিসমাপ্ত ইয়াৰ ধৰণটো পৰিসমাপ্ত আৰু এয়া হ'ল ইয়াৰ দশমিক প্ৰকাশ এবাৰ 2 নং প্ৰশ্নত যাওঁ তোমালোকে জানা যে 7/1 দশমিক প্ৰকাশ হ'ল তোমাৰ 0.142857 দীঘলীয়া হৰণ নকৰাকৈ এইকেইটাক আমি হৰণ কৰি ইহঁতৰ দশমিক বিস্তৃতি দেখাব লাগে 7/2 আমি সহজ পদ্ধতিৰে মানে প্ৰশ্নটোত যেহেতুকে আমাক কৈ দিছে যে দীঘলীয়া হৰণ নকৰাকৈ ইয়াৰ দশমিক প্ৰকাশটো ওলাব লাগে 7/2 দশমিক প্ৰকাশ এইটো তো ইয়াৰ সুবিধাৰ কাৰণে আমাক প্ৰশ্নত কৈছে যে 7/1 দশমিক প্ৰকাশ এইটো এই যেটো দিয়া আছে 7/2 ইয়াক আমি এনেকেও লিখিব পাৰোঁ হয়নে তাৰমানে এইটো 2 থাকিল আৰু ইয়াৰ মূল্যটো আমাক প্ৰশ্নত কৈ দিছে যে 7/1 দশমিক প্ৰকাশটো হয় 0.142857 অৰ্থাৎ 2ৰে ইয়াক পূৰণ কৰিলে আমি যিটো উত্তৰ পাম সেই উত্তৰটোৱে হ'ব তোমাৰ কি 7/2 দশমিক প্ৰকাশ তাকে আমি ইয়াত ডাইৰেক্ট লিখি দিছোঁ যে 7/2 ভাঙি দিলে এনেকুৱা হ'ল দেখাত এই 2টো ইয়াত থাকিলে 7/1 দশমিক প্ৰকাশ প্ৰশ্নত দিয়া আছে তাক আমি 2ৰে পূৰণ কৰি এই গোটেই সংখ্যাটোৰ দীঘলীয়া হৰণ নকৰাকৈ দশমিক প্ৰকাশ কৰি দিব পাৰোঁ 7 দুগুণ 14 4 হাতে গ'ল 1 5 দুগুণ 10 10 1 11 হাতে গ'ল 1 4 দুগুণ 2 8 গুণ 16 16 1 17 হাতে গ'ল 1 2 দুগুণ 4 4 1 5 2 4 গুণ 8 আৰু 2 গুণ 2 আৰু দশমিক 0 তেনেকৈ 7/3 কো যদি আমি দশমিক প্ৰকাশ কৰিব লাগে দীঘলীয়া হৰণ নকৰাকৈ ইয়াক আমি ভাঙি পলা আগৰ নিচিনাকৈ 3 পূৰণ 7/1 লিখিব পাৰোঁ 7/1 দশমিক প্ৰকাশ এইটো হয় তাক 3ৰে পূৰণ কৰিলে আমি এইটো উত্তৰ পাম অৰ্থাৎ 7/3 দীঘলীয়া হৰণ নকৰাকৈ দশমিক প্ৰকাশ হ'ল এইটো তেনেকৈ তোমালোকে এইকেইটা লিখি লৈ পলা ইয়াৰ দশমিক প্ৰকাশখিনি ওলাবলৈ চেষ্টা কৰিব পাৰা 3 যেটো প্ৰশ্ন তলত দিয়াবিলাকৰ p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0 ইয়াৰ এটা পৰীক্ষাত প্ৰশ্ন আহিবই হেতু শিওৰ তো ইয়াক কৰাৰ পদ্ধতিটো কেনেকুৱা তাকে বুজাম প্ৰথমতে এইটো আৰু এইটো মানে এই দুটা তোমালোকক বুজাই আছো 3 ৰোমান 1 এইটো দিছে 0.6 ওপৰত এডাল বাৰ ইয়াৰ মানেটো আমি কি বুজো তাৰ মানে হৈছে যে 0.666 বাৰে বাৰে আহি থাকিব ঠিক আছে এতিয়া এই 0.6টো কাৰোবাৰ দশমিক প্ৰকাশ হয় কোনো এটা সংখ্যাৰ দশমিক প্ৰকাশ গতিকে সেই সংখ্যাটো কি আমি ওলাব লাগে সেই ভগ্নাংশটো কি আমি ওলাব লাগে তো প্ৰথমতে আমি লিখিম ধৰা হ'ল x = এইটো তাৰমানে এই সংখ্যাটো লিখিলো এটা ইয়াতে চোৱা বাৰ কেইটা সংখ্যাৰ ওপৰত আছে এটা তাৰমানে এটা সংখ্যা বাৰে বাৰে আহিছে সংখ্যাটো 6 হওক 3 হওক 2 হওক যি হওক কোনটো সংখ্যা বাৰে বাৰে আহিছে বা কেইটা সংখ্যা বাৰে বাৰে আহিছে আমি চাব লাগে ইয়াতে 6টো বাৰে বাৰে আহিছে আৰু 6 এবাৰে এটাই সংখ্যা তাৰমানে এটা সংখ্যা বাৰে বাৰে আহিছে যদি এটা সংখ্যা বাৰে বাৰে আহি থাকে তেতিয়াহ'লে আমি 10ৰ সহায় ল'ম দুটা আহিলে আমি 2ৰ সহায় ল'ম 2 মানে 10ৰ দুগুণ অৰ্থাৎ 1ৰ সহায় ল'ম ঠিক আছে ইয়াতে 6টো বাৰে বাৰে আহিছে 6টো এটা সংখ্যা গতিকে আমি কিহৰ সহায় ল'ম 10 প্ৰথমতে লিখিলো x = 0.6 ডেছ যেহেতুকে এটা সংখ্যা বাৰে বাৰে আহিছে গতিকে আমি কি লিখিম 10x = 6.6 অৰ্থাৎ কি হ'ল ইয়াতে 10 অহাৰ লগে লগে ইয়াত দশমিকৰ স্থানটো এটা পিছুৱাই গ'ল ঠিক আছে ইয়াক আমি ৰোমান 1 আৰু ইয়াক ৰোমান 2 দিলো মানে সমীকৰণ 1 আৰু সমীকৰণ 2 দিলো এতিয়া আমি সমীকৰণ 2 পৰা সমীকৰণ 1ক বিয়োগ কৰিম এতিয়া সমীকৰণ 1 পৰা সমীকৰণ 2ক যেতিয়া আমি বিয়োগ কৰিবলৈ যাম তোমালোকে প্ৰত্যেককে জানা সমান চিহ্নৰ ইফালে কি হয় বাওঁপক্ষ এফালে সোঁপক্ষ গতিকে আমি বাওঁপক্ষ আৰু সোঁপক্ষক বিয়োগ কৰিম তো ইয়াত তোমাৰ বাওঁপক্ষত ৰোমান 2 পৰা ৰোমান 1ক বিয়োগ কৰিম অৰ্থাৎ 10xৰ পৰা আমি xক বিয়োগ কৰিম 10টা xৰ পৰা যদি এটা x গুচি যায় 9টা x থাকিব ঠিক তেনেকৈ 6.6ৰ পৰা 0.6ক বিয়োগ কৰিব লাগে এইটো তোমালোকে নিজৰ বুজাৰ সুবিধাৰ কাৰণে এনেকৈ লিখি ল'ব পৰা হ'ল
আৰু এইটোত লিখা আছে 0.66 গতিকে আমি যদি বিয়োগ কৰোঁ এইবোৰ কেঞ্চেল যাব হয় আৰু আমাৰ ইয়াত থাকিব কি এনেকুৱা ধৰণৰ আমাৰ উত্তৰ থাকিব অৰ্থাৎ আমি কি পাম 6 পাম তে আমি সেইটোৱে লিখিছোঁ যে ৰোমান 2ৰ পৰা ৰোমান 1ৰ সুপক্ষ বিয়োগ কৰোঁতে অৰ্থাৎ 6.6 ডেছৰ পৰা 0.6 ডেছক বিয়োগ কৰোঁতে আমি উত্তৰ পালোঁ কিমান 6 আৰু এটা থাকিল কিমান 9 এতিয়া এই 9টো xৰ লগত কি হৈ আছে পূৰণ চিনটো বাওঁ পক্ষৰ পৰা সোঁ পক্ষলৈ গ'লে কি হৈ যাব হৰণ গতিকে 9টো ইয়াত পূৰণ হৈছে এইফালে অহাৰ লগে লগে কি হৈ গ'ল হৰণ x = কিমান পালোঁ 6/9 যদি এই সংখ্যাটো আমি কটাকটি কৰিব পাৰোঁ কটাকটি কৰি দিব লাগে যেনে এয়া 2টা 3ৰে হৰণ যাব 3 2 6 3 3 গুণ 9 অৰ্থাৎ xৰ ভ্যালু আমি কিমান পালোঁ 3/2 বা 2/3 আৰু ইয়াৰ পৰা আমি কি বুজিলোঁ যে এই 3/2ৰ দশমিক প্ৰকাশটোৱে হৈছে 0.666 আৰু এইটো আছিলে আমাৰ কৰিবলগীয়া ধৰণ